মহানগৰীত আজিৰ দিনটোত ৮টাকৈ কাৰ্যসূচীৰ অংশগ্ৰহণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সম্প্ৰসাৰিত পূৰবী দুগ্ধ প্ৰকল্পৰ উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ আৰু বিশ্ব বেংকৰ সাহায্যপ্ৰাপ্ত অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তৰকৰণ প্ৰকল্পৰ অধীনত এই অনুষ্ঠান পূৰবী ডায়েৰীয়ে ৰাজ্যৰ অৰ্থনীতিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। অনুষ্ঠানত উপস্থিত থাকি এই মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ অহা বৰ্ষৰ পৰা প্ৰতি লিটাৰ গাখীৰত ৫ টকাকৈ অতিৰিক্ত ৰাজ সাহায্য প্ৰদান কৰা হ'ব। ডিব্ৰুগড় আৰু যোৰহাটত মিল্ক প্ৰচেছিং ইউনিট মুকলি কৰিবলৈ ধন মুকলি কৰি দিয়া হ'ব। অসমত দুগ্ধ বিপ্লৱ গঢ়ি তোলা হ'ব বুলিও মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। প্ৰতিদিনে অসমে ১ লাখ লিটাৰ গাখীৰ উৎপাদন কৰিবলৈ সক্ষম হৈছে। অনুষ্ঠানত উপস্থিত আছিল মন্ত্ৰী অতুল বৰা, নন্দিতা গাৰ্লুছাৰ লগতে বহু কেইগৰাকী শীৰ্ষ বিষয়া। সভাস্থলীত পদাৰ্পণ কৰিছেহি। মই তেখেতক মঞ্চত গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। পূৰবী ডায়েৰীৰ যিটো মিল্ক প্ৰচেছিং ইউনিট আছিলে সি আজি ৪৭ কোটি টকা ৰাজ্য চৰকাৰে এপাৰ্ট প্ৰকল্পৰ জৰিয়তে যোগান ধৰিছিল। তাক আজি ১.৫ লাখ যিটো কেপাচিটি তালৈকে আজি বৃদ্ধি কৰা হৈছে আৰু ইয়াৰ ফলত আমাৰ পশুপালকসকলে যথেষ্ট লাভ কৰিব পাৰিব আৰু ১.৫ লাখ লিটাৰ গাখীৰ আমি প্ৰতিদিনে প্ৰচেছ কৰি দৈ বনাম, আইচক্ৰীম বনাম, পনীৰ বনাম আৰু এখন সুন্দৰ বজাৰ আমি ৰাজ্যত দখল কৰিব পাৰিম, তাক আমি বিশ্বাস কৰোঁ। আমাৰ ৰাজ্যত সংগঠিত ক্ষেত্ৰত ঘৰততো গৰু আছে, গৰুৱে গাখীৰ দিয়ে, ছাগলীয়ে গাখীৰ দিয়ে, কিন্তু অৰ্গেনাইজ ছেক্টৰত আমি ব্যৱসায়ীভাৱে বৰ্তমান গাখীৰ উৎপাদন ১ লাখ লিটাৰ আমি পাৰ কৰিছোঁ। অৰ্থাৎ ইমান দিনে আমি বিলো ১ লাখ লিটাৰ আছিলোঁ,